ও হরি দীন দয়াল গোপাল পানিয়ানি তোমার নাম মুখে ফুলু লয়া ও তোমার শরণ কিন্তু কহিয়া ও হরি দীন দয়াল গোপাল পালিয়ানি তোমার নাম মুখে ফুলুয়া তোমার শরণ কিন্তু পাছে যদু বংশ যতে কৃষ্ণ সন্তোষ মনত বাঞ্ছে যেন ভাগ্য পাৰিলা মানে পূজিলা দুৰ্গাক বলি বিধানে মায়াক আৰাধি সাধন্ত ভক্তৰে সন্তোষ দামোদৰ স্তুতি স্তোত্ৰ কৰে মংগল সিটো আশীৰ্বাদ ভৈল ফল ভাৰ্যায় সহিতে আহিলা হৰি গ্ৰীবাত সমন্ত মণিক ধৰি দেখোন প্ৰহমে আইলা যদুৰাই লগতে মৰি উপজিল যেন কৃষ্ণ আমি অকণমান কথাংশৰ মাজলৈ যাব খুজিছো। আমাক কি ক'ব খুজিছে বা ইয়াৰ মাজত থকা অন্তৰ্নিহিত যিটো ভাৱ বস্তু বুলি কোৱা হয়, আমি অকণমান ৰোমন্থন কৰো, আলাপ কৰো, সকলো মনন কৰো। ইতিমধ্যে সুন্দৰভাৱে আমাৰ সপ্তম কীৰ্তনলৈকে আগবাঢ়িছে। সমন্তক হৰণ
সমন্তক বুলিও কোৱা হয় আৰু সেমন্ত বুলি কোৱা হয়। সেমন্তক বা সেমন্তকী এটা মণিৰ নাম। মণি শব্দটোৱে ঐশ্বৰ্য বিভূতিক বুজায়, সম্পদক বুজায়। আৰু গোটেই ব্ৰহ্মাণ্ডই প্ৰভু ভগৱন্তৰ ঐশ্বৰ্য, তেওঁৰ সৃষ্ট সম্পদ। আমি সকলো সেই সম্পদৰ গৰাকী। দুৰ্লভ মনুষ্য জীৱন আমি লাভ কৰিছো, আচল সম্পদ এয়া। তথাপিতো জাগতিকভাৱে বৈষয়িকভাৱে মায়াৰ জুনিৰে জন্মগ্ৰহণ কৰাৰ জীৱৰ মাত্ৰেই ইন্দ্ৰিয়গ্ৰাহ্য বৃত্তিৰে বা বৈষয়িক দৃষ্টিভংগীৰে ইন্দ্ৰিয় সুখৰ তাৰণাত জাগতিক সুখ সম্পদ বিচাৰে, যাক অৰ্থ বুলি কোৱা হৈছে, যাক প্ৰকৃতাৰ্থত অবস্তু বুলি কোৱা হৈছে। সকলো ভগৱন্তৰ বিভূতি, তেওঁৰ ঐশ্বৰ্য। আৰু এই তথাকথিত সম্পদবোৰ আমাৰ কাৰণে কেতিয়াবা বিপদ হৈ পৰে। সম্পদো জানা নহিকে সম্পদ, আপদো জানা নহিকে আপদ। পৰম সম্পদ জানা হৰি ভকতি, পৰম আপদ জানা হৰি বিৰপতি। সম্পদ ব্যক্তি আৰু বাকী যিবোৰ ঐশ্বৰ্য বিভূতি জাগতিক ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ তাৰণাৰে পৰিপুষ্ট, তাৰণাৰ লগত সম্পৰ্ক থকা যিবোৰ সম্পদ বুলি আমি জানো, সদায় হাতত খাই বিচাৰি ফুৰো। যিমান ঐশ্বৰ্য বিভূতি এইবোৰ আজি আছে, কাইলৈ নাই। আহোঁতেও লৈ অহা নাই লগত, যাওঁতেও লৈ নাযাওঁ। গতিকে এই ধৰণৰ তাত্বিক কথা এই পাঠাংশত খুব সুন্দৰকৈ প্ৰকাশিত হৈছে। অসাৰ বিষয়ৰ যিটো এখন ছবি ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে। গতিকে এই সমন্তক মণি শব্দটোৱে মণি ৰত্নক বুজায়। যিমানবোৰ ঐশ্বৰ্য আছে, কুবেৰৰ ভঁৰালত আমি কিমান মণি আছে আমি সকলোৱে পাইছো। নৱনিধি নবিধ মণি মুকুতা পাইছো। কিন্তু সমন্তক মণিটোত মণি ৰত্ন বুলি কোৱা হৈছে, সকলোতকৈ ওপৰ বুলি কৈছে। কাৰণ ইয়াৰ গুণ আমি সকলোৱে পাইছো। ইতিমধ্যে ভাগৱতত বিতংভাৱে আছে, দ্বাৰকা লীলাত, দ্বাদশ স্কন্ধৰ অন্তৰ্গত। এই মণিটোৰ যি মহিমা, তাৰ যিটো গুণ, তাৰ যিটো জ্যোতি, কাৰো লগত তুলনা নহয়। সাধাৰণতে মণিবিলাক জ্যোতিষ্মান, যেনে সোণৰ কথাই কওঁ, আমি ইয়াৰ কথাই কওঁ। ইমানে জ্যোতিৰ্ময়, চকু চাপ মাৰি ধৰা সূৰ্যৰ দৰে। সূৰ্যলৈ যেনেকে আমি চাব নোৱাৰো, সকলো সূৰ্য বুলি যাক ভাবিছিল, ইমানে জ্যোতিৰ্ময়। আৰু আনফালে তাৰ যিটো গুণ আমি সকলোৱে পাইছো, যিখানে সিটোত থাকে সেইটো সমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰে। যদি নাহিকে ব্যাধি বাঘ সৰ্প ভয় একো উপযোগ নোপোজে তই। আৰু মণিৰ মহিমা কি কৰিব, আৰু সুবৰ্ণ নিতৌ ছয়স্ত, কিমান তাৰ মহিমা। আৰু এই মণিটো পোৱাৰ পিছত আৰু কি লাগে। গতিকে সমন্তক মণিটো আধিকাৰিকভাৱে তথাকথিত এটা প্ৰতিশব্দ হৈছে মণি ৰত্ন। ইয়াতকৈ উন্নত মণি একো নাই। এতিয়া এই মণিটো পোৱাৰ পাছত দীৰ্ঘদিনীয়া তুতি মিনতি প্ৰাৰ্থনা সূৰ্য দেৱতাক, সত্ৰাজিত ৰজাৰ শেষত গৈ একদম বন্ধুৰ দৰে হৈ গল, একাত্ম হৈ গল। আৰু সূৰ্য দেৱতাই সেই সমন্তক মণিটো উপহাৰ হিচাপে দিছে বন্ধুক। আৰু সেই সীমন্তক মণিটো আতি কৰি বহুখিনি কথা আছে, আপোনালোকে পাইছে, জানিছে, বিজ্ঞ আমাতকৈ অভিজ্ঞ। সেই দ্বাদশ আদিত্যৰ অৱশিষ্ট বুলি কোৱা হয়। বা যি নহওক, সূৰ্যৰ পৰিধান কৰা সেই সূৰ্যৰ অংশ বিশেষ, সাক্ষাৎ সূৰ্য স্বৰূপ সেই মণিটো সত্ৰাজিতে পালে, সত্ৰাজিতক দিলে। সত্ৰাজিতে মণিটো লৈ আহিলে। আৰু আহোঁতে কেনেকৈ আহিছে, মণিটো তাৰ ৰূপ সৌন্দৰ্য কেনেকৈ প্ৰকাশিত হৈছে, দ্বাৰকাত প্ৰৱেশ কৰাৰ লগে লগে লোকৰ দৃষ্টিত তাৰ যিটো ৰূপ, সেইখিনি সকলোৱে আমি জানো। আৰু সেই মণিটো এতিয়া কৃষ্ণই সত্ৰাজিতে লৈ আহিলে, নিজৰ ঘৰলৈ লৈ গৈছে, কৃষ্ণৰ কাষেদিয়ে গৈছে।
কৃষ্ণক দিয়া নাই, কৃষ্ণক সেৱা জনোৱা নাই, কৃষ্ণক অৰ্পণ কৰা নাই, কৃষ্ণৰ পৰা আশীৰ্বাদ বিচৰা নাই, নি পেলাই বিপ্ৰ হাতত দিছেগৈ। পূজা বিধি তথাকথিত যিখিনি নীতি নিয়মখিনি পালন কৰিছে, নিজৰ লগত ৰাখিছে। আকৌ সেই মণিটো কিছুদিন যোৱাৰ পাছত সূৰ্যৰ ওচৰলৈ, ভগৱন্ত কৃষ্ণৰ ওচৰলৈ সত্ৰাজিত আহিছেও। কৃষ্ণই কথাও পাতিছে, কৈছে বোলে তোমাৰ ওচৰত এনেকুৱা এটা মণি আছে, শুনিছো এটা পাইছা। ভগৱন্তই সকলো জানিয়ে আছে, তথাপিতো সুধিছে। কিন্তু সত্ৰাজিতে তাৰ সদুত্তৰ দিয়া নাই, সুজিন্দ্ৰতা ৰক্ষা কৰা নাই, ভালকে মাত বুলিয়েই কৰা নাই। এই মণিটো বৰ মহিমাযুক্ত, ইতিমধ্যে মণিটো অনেক সম্পদ তোমাক দিলে, তুমি পালা, আৰু তোমাক ইমানকৈ কিয় লাগে আৰু। গতিকে মণিটো আমাৰ শ্ৰেষ্ঠ ৰজা উগ্ৰসেনক তুমি গতাই দিয়া, উগ্ৰসেন হাতত দিয়া, আৰু প্ৰয়োজন সাপেক্ষে তোমাক যি লাগে উগ্ৰসেনে দি থাকিব, সুন্দৰ পাই থাকিবা। গতিকে মহামহন্ত সাধু ভকত ৰজা উগ্ৰসেনক তুমি দি দিয়াহি। সেই কথাও শুনা নাই, দিনেকৰ মণি খুজিলন্ত হৈ নিদিলা সত্ৰাজিত গ্ৰহসকলে আমি পাই আছো। যি নহওক, শেষত সমংগলে অমংগল হৈ কৃষ্ণ দিনে, তাকৰ নাজানিয়া দুখ ভুঞ্জে মুখ জনাই। কি হল সেইখিনি আমি সকলো পাইছো, সদায় আলাপ হৈ আছে, মই কিন্তু সদায় আমাৰ অকণমান মন্থন কৰিছো। গতিকে আমাৰ অসমীয়াত খুব অতি সুন্দৰ যোজনা আছে, অপৰাধে বুজাইহে বুজিব শ্ৰমন্তক মণি। গতিকে শ্ৰমন্তক মণি প্ৰকৃত অৰ্থ, প্ৰকৃত তত্ত্ব বুজাটো বৰ সহজ নহয়, সকলো বুজিব নোৱাৰে, যেনে সত্ৰাজিতে বুজি নাপালে। আৰু শেষত তাৰ ফল প্ৰসেনক মৰিলে, প্ৰসেনক দিলে, সিংহও মৰিলে। শেষত গৈ যাববন্তৰ ওচৰ পালেগি, আৰু যাববন্তৰ পৰা পুনৰ মণিটো ভগৱন্তই আনিছে বা আনিব, কাহিনী কথাই আদি কথাংশ পূৰ্ণ হৈছে। যিকি নহওক, এতিয়া আমাৰ ঘোষাপদে তাকে আমাক কৈছে, এইখিনি তত্ত্ব কথা। আমি মনুষ্য জীৱন লাভ কৰিছো, সাধন শৰীৰ লাভ কৰিছো, লব্ধে মানসিক জ্ঞান বিজ্ঞান সম্ভৱম। এই নৰতনুতকৈ শ্ৰেষ্ঠ তনু, শ্ৰেষ্ঠ জীৱ একো নাই। তনু চিন্তামণি বুলি কৈছে। কৰ্ষণ শক্তি, চিন্তা শক্তি, বিজ্ঞানময় কোষেৰে আমি নিজৰ জীৱন সাৰ্থক কৰিব পাৰো। আমি দিয়ে নহয় আমাৰ আত্মাক উদ্ধাৰ কৰিব পাৰো। আমাৰ আচল পৰিচয় হৈছে, স্বৰূপ হৈছে আমাৰ আত্মা, আচল ৰূপ। গতিকে কাষ্ট যেনে থাকিব মাটিতে পৰিয়া, হেন দেহ আপোনাৰ বোলাক। গতিকে পঞ্চৱতী দেহটো আমাৰ আচল পৰিচয় নহয়, এইটো পচা খাদ্যৰ লগত উল্লেখ কৰা হৈছে। আত্মা ঈশ্বৰৰ চৈতন্য শক্তি দি আমাক জীৱন্ত কৰি ৰাখিছে, চালিকা শক্তি প্ৰদান কৰি আছে। গতিকে তেওঁ যেতিয়া বিদায় ল'ব, পঞ্চৱতী দেহটো জ্বৰৰ দেহ পৰি থাকিব, গেলি পচি যাব, বিষ্ঠা পলু চাই হব। এইবোৰ কথাৰে, সেই চিন্তা শক্তিৰে, বিজ্ঞানময় কোষেৰে আমি সৃষ্টি ৰহস্য, জন্ম ৰহস্য তত্ত্ব মই কোষ আহিছো, পৰিজান কি কৰিছো, এই জগতৰ যিটো সৃষ্টি হৈছে গোটেইখিনি ব্ৰহ্মাণ্ড তত্ত্ব মানুহে মাত্ৰ হৃদয় কৰিব পাৰো, মানুহে মাত্ৰ ভাবিব পাৰো, মানুহে মাত্ৰ চিন্তা কৰিব পাৰো। সেই অন্তৰ্দৃষ্টি আমাৰ আছে, সেই দিব্য দৃষ্টি আমাৰ আছে, সেই বিজ্ঞানময় কোষ আমাৰ আছে মাত্ৰ মনুষ্য। সেইকাৰণে শাস্ত্ৰসমূহ আমাৰ মাজলৈ আহিছে, আৰু আমি শাস্ত্ৰৰ মাজৰ কথাখিনি হৃদয়ংগম কৰিছো, বা সদায় পঢ়িছো, শ্ৰৱণ কীৰ্তন কৰিছো, মই কৰিছো। গতিকে ভগৱন্তৰ ভক্তি বিনে গতি নাই। ঘোষাপদে তাকেই আমাক সোঁৱৰাই দিছে, এই হৰি দীন দয়াশীল গোপালক পালিয়া দিয়া। গতিকে সেই দয়াময় কৃষ্ণ দীন দয়াল, সেই হৰি, সেই গোপাল, তুমি আমাক পালন কৰি আছা আৰু পালন কৰি থাকা। তুমি এনেকৈ পালন কৰা যাতে আমি সঠিক বাটেৰে আগবাঢ়ি যাব পাৰো, আমাৰ গতি যাতে সঠিক হয়। গতিশীলতাই জীৱন, স্থবিৰতাই মৃত্যু। অসতুমা সদ্গময় তমসুমা গীতিৰ্গময় মৃত্যুমামৃতংগময়। ওম শান্তি শান্তি, পৰম শান্তি, পৰমানন্দ, চিৰ শান্তি, প্ৰভু সদগতি, সৎপ্ৰাপ্তি, বৈকুণ্ঠ প্ৰাপ্তি, আত্মা উদ্ধাৰ, চিৰ উদ্ধাৰ, অনন্ত গীতি বিষয় ভোগ কৰি আমি দুখৰ সংসাৰ যাতে সদায় চবকৈ ঘূৰি থাকিব নালাগে। সেই প্ৰভু তুমি উদ্ধাৰ কৰা, সেই ৰাস্তাৰে আমাক লৈ যোৱা, ভক্তিৰে আমাক লৈ যোৱা।
আমাক তেনেকৈ পালন কৰা। শতগুণে বিষ্ণু ৰূপে পালা নিৰন্তৰ। ভগৱন্তই শতগুণ ৰূপে আমাক পালন কৰি আছে, জগত পালন কৰি আছে। তুমি আমাৰ পালক, তোমাৰ মায়াৰে মোহিত হৈ আছে প্ৰভু। গতিকে তোমাৰ কৃপা বিনে আমি তোমাৰ সৃষ্ট সেই মায়াৰ বান্ধন খেদি আমি নিজক উদ্ধাৰ কৰিব নোৱাৰো। গতিকে প্ৰভু তোমাৰ কৃপা আমাৰ কান্য, তোমাৰ চৰণত সেৱা জনাইছো, প্ৰাৰ্থনা জনাইছো। তোমাৰ নামৰ মুখে ফুৰু লুয়া, তোমাৰ নাম সদায় আমি মুখে লৈ ফুৰো। তোমাৰ চৰণ চিন্তু কহিয়া, আৰু তোমাৰ চৰণ কেৱল হৃদয়ত আমি চিন্তা কৰি থৈ। মুখে বোলে ৰাম নাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাই পহিলো স্বৰূপে। কীৰ্তনৰ সেই উপদেশ আমি সদায় পাই আছো। গতিকে ভগৱন্তৰ গুণনাম আমাৰ মুখ আৰু হৃদয় ভগৱন্তৰ ৰূপ। এই তত্ত্বৰে আমি সদায় শ্ৰৱণ কীৰ্তনৰ মাজত থাকিব লাগে। পহন্ত থাকিলে কৰ্ণপাতীয়া শুনয়, শুনন্ত থাকিলে শ্ৰদ্ধাই কহে। কহিবাকো শুনিবাকো যদি নাপাৱন্ত, পৰম শ্ৰদ্ধাই বহি আপুনি গাৱন্ত। গতিকে এই তত্ত্বৰে কওঁতা থাকিলে আমি শ্ৰদ্ধাই শুনিব লাগে, শুনোতা থাকিলে শ্ৰদ্ধাই ক'ব লাগে, আৰু কওঁতা শুনোতা নাথাকিলেও নিজেই গুণগুণাই সদায় ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থাকিব লাগে। তেতিয়া এবাৰ মনুষ্য জীৱন সাৰ্থক হব, জীৱন সফল হব। মনুষ্যৰ জন্ম সবাৰ হন্তে শ্ৰেষ্ঠ, আছে দিব্য জ্ঞান পাই, পৰম মংগল শৰীৰ নামক শত ফুৰিব গায়। পদ্ম পুৰাণৰ পৃথিৱী খণ্ডই এই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক সেই উপদেশে দিছে যে আমি সেই দিব্য জ্ঞান, ঈশ্বৰ জ্ঞান, তাত্বিক জ্ঞান, ভক্তি জ্ঞান আহৰণ কৰি আমি নিজকে মানুহ হিচাপে চাৰ্টিফিকেট দিছো, প্ৰমাণ পত্ৰ দিছো। মনুষ্য জন্ম সবাৰ হন্তে শ্ৰেষ্ঠ, আমি সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ। এই স্বীকৃতি আমি পাইছো, লৈছো। গতিকে আমি সেই কাম কৰিব লাগিব। গতিকে সেই কথাখিনি সোঁৱৰাই ভক্তি তত্ত্বৰ কথাৰে আমাৰ পদৰ কাহিনী মাজলৈ আহিছে। পাছে যদুবংশ যেতেক আছে, এতিয়ালৈকে কৃষ্ণ আহি পোৱাহি নাই। কৃষ্ণ 12 দিন তাত কৃষ্ণ গাঁতত সোমাই আছে, জাম্বৱন্তৰ ভিতৰত। জাম্বৱন্ত থকা সেই বিশাল পৰ্বতৰ গুহাৰ গাঁতত বাকী সকলো হানা পৰ্যন্ত যিমানবোৰ গৈছিলে, যদুবংশ যিসকলক লৈ গৈছিলে বাচি বাচি, সেইসকল সকলো ৰৈ আমনি লাগিলে। শেষত তেওঁলোক মানে বিমুখ হৈ, নিৰাশ হৈ তেওঁলোক উভতি আহিছে। আহি পেলাই দ্বাৰকাত কৈছে সকলোকে যে কেনেকুৱা হল, আমি 12 দিন থাকিলো, কিন্তু গাঁতৰ ভিতৰৰ পৰা কৃষ্ণ নোলাল। ডাঙৰ প্ৰকাণ্ড গাঁতত কৃষ্ণ প্ৰৱেশ কৰি আছে, য'ত থাকে ঋক্ষৰাজ, অৰ্থাৎ সেই ভালুকৰ ৰজা। যদি কৃষ্ণ নিশ্চয় কিবা এটা ডাঙৰ বিপদ হল, কৃষ্ণ হয়তো জীৱন কিবা এটা সংঘাতত পৰিছে, জীৱনৰ সংশয় আহিছে, এনেধৰণৰ ভাৱনাৰে আহি পেলাই যেতিয়া কলেহি, সকলো দ্বাৰকাবাসী চিন্তিত হৈছে আৰু সকলোৱে পাতিছে যে পাছে যদুবংশ যেতেক আছে, যিমানবোৰ আছে কৃষ্ণ আসন্তোক মনত বান্ধে। সকলো বান্ধে কৈছে, সেই কৃষ্ণ তোমাৰ একো যে নপায় মংগল নহয়, তুমি যে আকৌ ধুনীয়াকৈ ঘূৰি আহিব পাৰা, আহা। সেই প্ৰাৰ্থনা কৰিছে, মনত ভাবিছে। যাৰ যেন সাক্ষ্য পাৰিলা, মানে যেনে ধৰণে যাৰ যিমান শক্তি আছে তেনেধৰণে মনে বাঞ্ছা কৰিছে, স্তুতি কৰিছে, প্ৰাৰ্থনা কৰিছে, কৃষ্ণ ভাল চিন্তা কৰিছে। পুজিলা দুৰ্গাক বলি বিধানে। এতিয়া দুৰ্গা কথা কৈছে ইয়াতে। তদানীন্তন পৰিৱেশ আমি সকলোৱে জানো। দাপৰত্ব অৰ্ধপূৰ্ণ ভৈল্যহীন। দাপৰত আধা পূৰ্ণ আছিলে বুলিয়ে কৈছে, অৰ্থাৎ ধৰ্মৰ 4 চৰণৰ 2 চৰণ ইতিমধ্যে পেটাত লুপ্ত হৈছে, আৰু দাপৰত আধা মানে 2 চৰণ আছেগৈ। কিন্তু লাহে লাহে সেই দাপৰৰ 2 চৰণো নাইকিয়া হৈ গৈছে। তাৰপিছতে কলিৰ প্ৰৱেশ ঘটিছে। দাপৰত্ব অৰ্ধপূৰ্ণ হিউ কবে ভৈল্যশূন্য, পৰম অধৰ্ম হইব বুলি, অধৰ্মক ধৰ্ম মানি প্ৰৱৰ্তিব যত প্ৰাণী, তাৰ পাছে প্ৰৱেশিব গ'ল। গতিকে এই কথা আমি ভাগৱতৰ আৰম্ভণিতে পাইছো, পৰিচিত কলি নিগ্ৰহত। যি নহওক, সেই দাপৰ যুগত ভগৱন্ত আবিৰ্ভাৱ হল। স্বয়ং ভগৱন্তই কৃষ্ণ ৰূপে কৃষ্ণ সূৰ্য ভুলন্ত উদিত, নাম ধৰ্ম কৰিলে বিদিত। কিন্তু কৃষ্ণ থাকোতেই তথাপিতো তাত সেইবোৰ দেৱ দেৱতা পূজা অৰ্চনা চলি আছিলে। সেই সময়ত যদুবংশৰ মাজতো সেয়া চলি আছে। ভগৱন্ত য'ত বাস কৰি আছে, নিবাস যদুপতি হৈ আছে, তাতো সেই দেৱ দেৱী পূজা চলি আছে। আমি সকলো পাইছো। সেই গোপীসকলে পৰম ভক্ত গোপীসকলেও কাত্যায়নী ব্ৰত পালন কৰিছিলে, দেৱী পূজা কৰিছিলে। এই কথাখিনি সেই ছবিখন ইয়াতে দাঙি দেখুওৱা হৈছে।
আৰু সত্ৰাজিতো সেই দেৱী উপাসকে আছিলে, কাৰণ ভগৱন্তক তেওঁ নাজানে, চিনি নাপাইছিলে। এই কথাবোৰ আমি পাইছো গোটেই পৰিৱেশটো। মায়াকৰ আৰ্হি সাধাৰণবৰ, আৰু সেই মায়া শব্দতে আমি বিস্কৰ মায়া কথা বুজিব পাৰো, যি মায়াৰ যোগেদি ভগৱন্তৰ সৃষ্টি কৰিলে। সৃষ্টি କରିବାକୁ ঈশ্বৰৰ ইচ্ছা কাজ, পুৰুষৰ পৰা মহামায়া ভৈৰাবাজ। এই যে মহামায়া, আৰু সেই মায়াক দেৱী বুলি কোৱা হৈছে। যি কি নহয় একাত্ম হৈ আছে, আমি বহল নকৰো। গতিকে সেই তত্বৰে সেই দেৱ দেৱতাৰ দেৱী পূজা অৰ্চনাৰে ভগৱন্ত কৃষ্ণ যাতে তেওঁলোকৰ যদুপতি কৃষ্ণ যাতে নিৰাপদে ঘূৰি আহিব পাৰে, তাক প্ৰাৰ্থনা কৰিছে। সত্ৰৰ আসনটোক দামোদৰ, সোনকালে দামোদৰ কৃষ্ণৰ আহক, আমাৰ মাজলৈ ঘূৰি আহক, আৰু পঢ়ি স্তুতি স্তুত কৰে মংগল। আৰু সেই বিভিন্ন স্তুত বিভিন্ন শ্লোক পূজা কৰি এই সকলোৱে তেনেধৰণে কৃষ্ণৰ মংগল কামনা কৰিছে। যিটো আশীৰ্বাদৰ ভৈল সম্ফল, অৰ্থাৎ আৰু সেই আশীৰ্বাদ, সেই প্ৰাৰ্থনা যেন সম্ফল হৈছে, সম্ফল হব এতিয়া, এনেধৰণে ভাবিছে। ছবিখন এটা অকাৰ হৈছে, কাৰণ কৃষ্ণ ইতিমধ্যে আহিছে, আহি পাইছেহি। গতিকে তেওঁলোকে ভাবিছে যে আমি যে এই স্তুতি কৰিছো, প্ৰাৰ্থনা কৰিছো, স্তুত গাইছো, দেৱী পূজা কৰিছো, মহামায়াক পূজা কৰিছো, দুৰ্গাক পূজা কৰিছো, সেই কৃষ্ণ আমাৰ কৃষ্ণক যাতে ভালে ভালে লৈ আহা। গতিকে সেই ধৰণে তেওঁলোক সফল হৈছে বুলি ভাবিছে। ভাগ্যাই সহিতে আহিলা হৰি, অকলে অহা নাই, কিন্তু লগত এগৰাকী ভাগ্য লৈ আহিছে। যাওঁতে নাছিলে সেইগৰাকী ভাগ্য, আমি সকলোৱে জানিছো। এইগৰাকী কোন হব? আমাৰ জাম্বৱতী বা জাম্বৱন্তী, জাম্বৱন্ত ভালুকৰ জীয়েক, বিব্ৰাত শ্যামন্তক মণিক ধৰি। গতিকে সেই জাম্বৱন্তীক শ্যামন্তক মণিটো যেতিয়া দিছে কৃষ্ণক, লগতে প্ৰথম নিজৰ পত্নী, নিজৰ যি কন্যা জাম্বৱন্তীক বিয়া দিছে কৃষ্ণলৈ সব শক্তিৰে, আৰু সেই শ্যামন্তক মণিটোৰ যৌতুক ৰূপৰ লগতে দি পঠিয়াইছে। এই কথাখিনি আমি পাইছো, সকলোৱে জানো, ভাগৱতত বহুলকে আছে, আৰু ইয়াৰ আগতে প্ৰকাশ পাই গৈছে। আৰু কি কৈছে যে আখিলা হৰি জিব্বাত শ্যামন্তকৰ মণিটো, জিব্বা মানে ডিঙিত ধুনীয়াকৈ শ্যামন্তক মণিটো পিন্ধি আহিছে কৃষ্ণই। দেশন্ত হবে আইলা যদুৰায়, সকলোৱে দেখিছে যে এয়া যদুৰায়, যদুবংশৰ ৰজা, যদুপতি, আমাৰ নয়নৰ মণি কৃষ্ণ আহিছে। মৰি উপদিল জন দুনাই, সকলো বিলাকে যেন কৃষ্ণ কথাতে কৈছে যেন মৰি পেলাই যেন পুনৰ প্ৰাণ পালে, যিটো আমি আশংকা কৰিছিলো, সেই আশংকা দূৰ হল। গতিকে এনেধৰণে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। ৰাম লগতে কন্যাক আখিলাই, সমস্ত হুহিলে বেহিলা গৈ, পৰম ৰঙে কৰে শুভ হিৰত হিংসিলা পাছে দিব্য সভা পাতি, অনাইলন্ত্ৰ সত্ৰা গীত মাতি, জীবতে মণি কৰ্ম পাইলন্ত্ৰ ৰাজ সমাজত কহিলা কথা,
সাক্ষী কৰি হৰি হবে ভাতে বিলামণি সত্ৰাজিতৰ হাতে ভাতত মণি ভৈলন্ত লাজ আতি বিপৰীত লগতে কন্যাকো আশীলালৈ কৃষ্ণ আহিছে। আমি এইখিনি জানো সকলোৱে। আৰু 28 দিন গাতপলৈ 28 দিন যুদ্ধ কৰিছে জাম্বৱন্তৰ লগত। সেই 28 দিনৰো তত্ত্ব আমাৰ চিন্তাবিদসকলে তত্ত্বজ্ঞসকলে প্ৰকাশ কৰে। ভগৱন্তক পাবলৈ, ভগৱন্তক জানিবলৈ, ভগৱন্তক জনাটো শাস্ত্ৰ ভাষাৰে স্বৰূপ সিদ্ধি বুলি কোৱা হৈছে। জীৱৰ স্বৰূপ সিদ্ধি। গীতাটো আছে এই কথা, ভাগৱততো আছে। স্বৰূপ আচল ৰূপ। আচল ৰূপ মানে কোন? আচলতে মই কোন, মোৰ আচল পৰিচয় কি? মই দেহ নহয়, মই আত্মা। আত্মা মানে কি? কোন? পৰমাত্মা ভগৱন্তৰ অংশ। আমি যত জীৱজাত। তোমাৰ মায়ে প্ৰভু মহিলে আমাক। গতিকে সেই নিজৰ আত্মাক জানি আত্মস্থ ভগৱন্তক আমি চিনি পোৱাটোৱে হৈছে প্ৰকৃত জীৱৰ স্বৰূপ। সেই প্ৰভু ভগৱান, তুমি আমাৰ প্ৰত্যেকৰ হৃদয়স্থিত হৈ তুমি আমাক জীৱনী শক্তি, প্ৰাণ শক্তি দি আছা, চালিকা শক্তি দি আছা, চৈতন্য কৰি আছা। নহলে আমি জড় পদাৰ্থ খেতিয়ে পতে। যদি এই যদি আচল স্বৰূপ, এই স্বৰূপ জনাটোকে প্ৰকৃত স্বৰূপ সিদ্ধি বুলি কোৱা হৈছে। গতিকে এই স্বৰূপ প্ৰকৃততে জানিবলৈ, চিনি পাবলৈ, ঈশ্বৰ তত্ত্ব সিদ্ধি কৰিবলৈ, সমস্ত ভূতৰে আশাটো ধৰি সেই তত্ত্ব জানিবলৈ যিটো জ্ঞান গুণ, সেইটোকে স্বৰূপ সিদ্ধি বুলি কোৱা হৈছে। আৰু এই ভগৱন্তক জানিবৰ কাৰণে আমি 28টা তত্ত্ব অতিক্ৰম কৰিব লাগিব। 24 তত্ত্বৰ কথা আমি সকলোৱে পাইছো, সেইখিনি বহুতো নকওঁ। আৰু শেষত জ্ঞান বিজ্ঞান তদং ৰহস্য যি বুলি নকওঁ, আমি গুৰুজনাৰ আদৰ্শৰে গুৰুদেৱ নাম শপত, এই 4 বস্তুৰ মাজতে সেই জ্ঞান বিজ্ঞান তদং ৰহস্য নিহিত হৈ আছে। এই সম্পূৰ্ণ জানিবৰ কাৰণে আমি সাধাৰণ মাৰ্গত 24 তত্ত্বৰে গঠিত দেহৰ মধ্যে থকা সেই ঈশ্বৰক জানি আৰু সাধাৰণ মাৰ্গেৰে প্ৰকৃত জ্ঞান বিজ্ঞান সাধনাৰে আমি তদং আৰু তাৰপিছত ৰহস্যত উপনীত হলেই আমি আচল নিজক জানো, নিজক উদ্ধাৰ কৰিব পাৰোঁ। নিজক উদ্ধাৰ কৰা হয় উক্ত কথাৰে, অৰ্থাৎ আমাৰ দেহ, আমাৰ আত্মা পৰমাত্মাৰ লগত বিলীন হৈ যায়, একাত্ম হৈ যায়, পৰম প্ৰাপ্তি হৈ যায়। সমস্ত আত্মা ভগৱন্ত সবাৰো হিয়াত হৰিস্বভাৱে আচন্ত। সেই তত্ত্ব যদি সেই মায়ামত আবদ্ধ হৈ সংসাৰ পাতি গাহস্য জীৱনৰ আমি যদি আমাৰ মাজলৈ টানি আনো, যি গুহা অন্ধকাৰ গুহাৰ ভিতৰত সোমাই সেই বিষয়ৰ মাজত লুটি-পুটি খাই সেই ৰামৰ ভক্ত জাম্বৱন্তই একান্ত বিষয় হৈ ঈশ্বৰ বিমুখ হৈ গৈছিল, সেইটো ঈশ্বৰ পাহৰি গৈছিল, ভক্তিৰ মাজত আঁতৰি গৈছিল। কামটোৰ লুইমুখৰ মাজত সাংসাৰিক যিখিনি বৈশিষ্ট্য ধাৰণা, তাৰ মাজতে জীৱন অতিবাহিত কৰি একান্ত বিষয় হৈ পৰিছিল, ঈশ্বৰ বিমুখ হৈ পৰিছিল। ঈশ্বৰক চিনিব পৰা নাছিল। হনুমন্তৰ ক্ষেত্ৰত কিন্তু সেইটো দেখুওৱা হোৱা নাই কোনোদিন। তেওঁ সদায় ভগৱন্তক জানিছিল, চিনি পাইছিল। যি নহওক, আৰু সেই সাধনৰ যুগত, সাধনৰ যোগেদি, চিন্তনৰ যোগেদি, অৰ্শৰ যোগেদি ভগৱন্তক আমি সকলোৱে জানিব পাৰো। আৰু সেই তত্ত্ব কথাৰে শেষত কি কৰিলো শকতি নকৰি আমি কোৱাৰ দৰে, ৰাগে নিচিনিলে বেশে জানিলে তেন্তে তুমি শ্ৰীৰাম।
সকলোৱে পাই আহিছো কথা সময় ল'ব খোজা নাই। গতিকে সেই ধৰা জনাৰ পাছত আমি সেই গাৱবন্ধু নতুন ৰূপত পাইছো এজন মহাভক্তৰ ৰূপত। কৃষ্ণক কন্যা দান দিছে, কন্যাক লৈ আহিছে, সমস্ত সুবিধা বিহিলাগি সকলো এতিয়া দেখিছে কৃষ্ণ ধুনীয়াকৈ আহিছে, কান্ধত মিনিটো পিন্ধি আহিছে আৰু লগত এগৰাকী সুন্দৰী কন্যা লৈ আহিছে। পৰৱৰ ৰং যে কৰে শুভ সকলো আনন্দমতে ভাল মংগল ধ্বনি দিছে, জয় হে কৃষ্ণ, জয় কৃষ্ণ, কৃষ্ণ মংগল হওক, শুভ হওক, এই ধৰণে প্ৰাৰ্থনা কৰিছে। আৰু শিৰত হিংসিলা অক্ষত দুৰ্বল, এই শব্দকেইটা অৰ্থ আছে আপোনালোকে পাইছে, সেইটো শিৰত মানে মূৰত, কৃষ্ণৰ শিৰত হিংসিলে পুষ্পবৃত্তি দৃষ্টি কৰাৰ দৰে আশীৰ্বাদ দিয়াৰ দৰে আমি সকলো আশীৰ্বাদ দিছে শিৰত হিংসিত কৰি কৃষ্ণক ফুল ছটিয়াইছে, ফুল দৰে। অক্ষত দুৰ্বল, অক্ষত শব্দটো যাৰ ক্ষতি নাই, যাৰ কোনো ভাল লগা নাই বা কোনো অংগক্ষত হোৱা নাই, এনে আছে তেনেধৰণে থকা। আৰু এই অক্ষত শব্দটোৱে ইয়াত আৱৈ চাউলক বুজাইছে। আৰু শব্দটো আছে ক'ৰবাত আৱৈ আছে, আমি যিটো আৱৈ চাউল বুলি কওঁ। অৰ্থাৎ তাক বেলেগ ধৰণে আমি চাউলক বিভিন্ন ধৰণে আমি খাদ্য প্ৰস্তুত কৰোঁ। আমি খোৱা বুলি কয় বা যিটো বইল কৰা বুলি কয়, বেহুৱা বুলি কয়। আৰু তাৰ পৰা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয় বিভিন্ন প্ৰকাৰে, বিভিন্ন কিন্তু অকণো ঘাঁহ নলগা, একো তাত নিদিয়াকৈ একদম প্ৰাকৃতিকভাৱে যিটো নেচাৰেলি অকণো নভগা নিচিগাকৈ থকা সেই আৱৈ চাউলটো অক্ষত বুলি কোৱা হয়, যিটো আৰু ভাঙিব নালাগিব চাউলটো। তেনেধৰণৰ আৱৈ চাউলে কি কৰা হয়, সেই পূজাৰ দেৱতা পূজা বা পূজা কাৰ্যত ব্যৱহাৰ কৰা হয়। আৰু দুৰ্ব শব্দটো সংস্কৃত অৰ্থত শব্দটো দুৰ্ব শব্দটো আছে, দুৰ্ব শব্দটো আছে। ইয়াৰ অৰ্থত হৈছে দুবৰি বন। আৰু দুবৰি বন কথাটো হৈছে ই পূজাত ব্যৱহৃত কৰা এবিধ ঔষধিযুক্ত বন বা নৈবেদ্য। এইটো হৈছে দুবৰি বনৰ মূল পৰিচয়, আচল পৰিচয়। গতিকে সেই দুবৰি বন আৰু অৰ্থাৎ পূজা অৰ্চনা আশীৰ্বাদ দিছে, এইটো কথা আমি বুজিব পাৰো। পাছে দিব্য সভা যাদৱে পাতি, আৰু তাৰপিছত কি কৰিছে, আহি পোৱাৰ পাছত সভা পাতিছে, এখন সুন্দৰ বিতূপ এখন সভা যদি সকলোকে মাতিছে। আৰু অনাইলন সত্ৰাজিতকৰ মাতি, আৰু সত্ৰাজিতকে মাতি আনিছে। কাৰণ তেখেতৰ কৃষ্ণ কিয় গৈছিল, মোৰ কথাটো আমি সকলোৱে জানো। কিমতে গুচাওঁ কলংক বুলি ভগৱন্ত নগৰীয়া সেনা পৰ্যন্ত আমি সকলোৱে পাইছো যে তেওঁক যিটো অপজক দিলে সত্ৰাজিতে, যে সত্ৰাজিতে মণিটো বিচাৰিছিলে মোক, কিন্তু মই নিদিলো। গতিকে সত্ৰাজিতে কৃষ্ণই মণিটো বিচাৰিছিলে, এইটো মণিটো মই যিহেতু কৃষ্ণক নিদিলো, গতিকে কৃষ্ণই নিশ্চয় প্ৰসেনক মাৰি মণিটো লৈ গৈছে। এইটো কৃষ্ণ বাদ দি বেলেগৰ কাম নহয়, নহলে প্ৰসেনক কি হ'ব, ইমান দিন প্ৰসেন কিয় ঘূৰি নাহিব। নিশ্চয় বিপদ হৈছে, হত্যাৰ মৃত্যু হৈছে, আৰু এই কামটো নিশ্চয় কৃষ্ণই কৰিছে। এই কথাখিনি আমি সকলোৱে সদায় আলোচনা কৰি আগতে পাইছো, জানো। গতিকে সেই ধৰণে তেতিয়া আমি ইংৰাজীত কোৱা টিট ফৰ টেট, যেন কুকুৰ তেন টাঙন, যেনে কৰ্ম তেনে ফল, যেনে ৰোগ তেনে চিকিৎসা কৰিবই লাগিব। এইটো সত্ৰাজিতক মতাই আনিছে। আৰু কি কৈছে, ধুনীয়াকে তাতে কৈছে সকলো সমাজ যিমতে মণিক পাইলন্ত তথা, আৰু মণিটো কেনেকৈ পালে কথাখিনি তাত কৈছে ধুনীয়াকে। সকলোকে ৰাজ সমাজত কহিলা কথা, কিন্তু সেই ৰজা সমাজৰ ৰাজ সমাজত যিমান সকলোকে মাতি আনিছে নহয়। আৰু দিব্য সভাত সকলোকে জনাকৈ কৈছে যে মণিটোক মই কেনেকৈ আনিলোগে, ক'ত পালোগে, গোটেই কাহিনী কেনেকৈ গৈ প্ৰসেনক পালোগে, তাৰপিছত গৈ সিংহ গোটেই কাহিনী কথাখিনি কৈছে। শেষত দামোদৰ লগত কেনেকৈ কি হ'ল গোটেই কথাখিনি বৰ্ণনা কৰিছে। সাক্ষী কৰি হৰি সবে সভাতে ভগৱন্তে কি কৰিছে, সেই সভা সকলোকে সাক্ষী কৰিব লাগে, সকলোকে দেখুৱাই, সকলোকে জ্ঞাত কৰি কি কৰিছে, দিলা মণি সত্ৰাজিতৰ হাতে। আৰু সত্ৰাজিতক সেই মণিটোত কি কৰিছে, সংগী দিছে। কাৰণ মণিটোত মালিক হ'ল সত্ৰাজিত। সত্ৰাজিত কোনে দিছিলে, সূৰ্য দেৱতাই দিছিলে। গতিকে সেই অৰ্থত মালিকক মণিটো সংগী দিছে বা গতাই দিছে যে এইটো মণি তোমাৰ মণি লোৱা,
সকলো আছে ইয়াত মই সকলোকে সাক্ষী কৰি দিছো, মনে মনে দিয়া নাই। হাততো মণি লৈ সত্ৰাজিত, আৰু মণিটো হাতত লৈ সত্ৰাজিতে কি কৰিছে, ভৈলন্ত লাজ অতি বিপৰীত। সত্ৰাজিতে বৰ লাজ অনুভৱ কৰিছে। সেই ছবিখন আমাৰ মনলৈ আহিছে আৰু সকলোৱে জানিছো আৰু দেখিছো। কিন্তু নকওঁ সেই সময় সত্ৰাজিত কেনে ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে, লাজ পাবই লাগিব। আৰু সত্ৰাজিতৰ চৰিত্ৰ চিন্তন, তেওঁ এক কৃষ্ণ বিৰোধী, ভক্তি বিৰোধী, এই কথাখিনি আমি আগতে পাইছো, সকলোৱে বুজিছো। কৃষ্ণ সত্ৰাজিতৰ যিটো চিন্তন বা তেওঁৰ যিটো চিন্তা জগত, তেওঁৰ যিটো ধাৰণা, তেওঁৰ যিটো ধৰ্ম সাধনা, সূৰ্যৰ উপাসক, বিভিন্ন দেৱ দেৱীৰ উপাসক, অৰ্থাৎ এক কৃষ্ণ তেওঁৰ ভক্তি বিৰোধী। গতিকে একাংশত বিপ্ৰ বহুধা বদন্তি, সেই বহুধাত তেওঁৰ মন, বহুধা বিভক্ত তেওঁৰ মন। গতিকে সেই পূজা অৰ্চনাৰ বিভিন্ন দেৱ দেৱতাৰ উপাসক হিচাপে সত্ৰাজিতক ইয়াত দেখুওৱা হৈছে। একে বংশতে কৃষ্ণ বিৰাজমান হৈ আছে, কৃষ্ণ সূৰ্য জগতৰ প্ৰতিবিম্ব, কিন্তু কৃষ্ণক চিনি পোৱা নাই, জনা নাই। এতিয়া বিপৰীত মেৰু সত্ৰাজিতক ইয়াতে প্ৰতিষ্ঠা কৰি দেখুওৱা হৈছে। আৰু হাততো মণি লৈ সত্ৰাজিতে কি ভৈলন্ত লজ্জ অতি বিপৰীত, আৰু বৰ লাজ পাইছে, অতি লাজ পাইছে, লাজ অনুভৱ কৰিছে, কথাখিনি আহিছে। ৰাম কৰে অনুতাপ মনে সুখে, গৃহ কচলি গৈল ধুমুখে, আপুনি কৃষ্ণক বিৰোধ কৰি, ৰাত্ৰি দিনে চিন্তে নিদ্ৰা কৰি, মই মহামোহ পাপী হংস, মিছাতে কৃষ্ণক দিলো কলংক, কি মতে ৰাইবু লোকৰ হাপ, কেনে তুষ্ট হুন্ত জগত বাপ, মতে কৃষ্ণৰ ৰঞ্জিবু চিত্ত, গুণন্তহি গুণী হত্ৰাজিত, কৃষ্ণৰ কিংকৰে কহে শংকৰে, হৰি হৰি বোলা সমস্ত নৰে, কৰে অনুতাপ মনে সুখে। অনুতাপ কৰিছে, তেওঁ অনুতপ্ত হৈছে, তেওঁ নিজৰ ভুল বুজি পাইছে, আৰু তেওঁ সুখ অনুভৱ কৰা নাই। তেওঁ কিবা এটা অশান্তি ছটফটাই আছে। গৃহকৰ চলি গন্ত অধমুখে, তাৰ কথা কৈছে, গীতৰ কথা। নিজৰ ঘৰলৈ তেওঁ তললৈ মূৰ কৰি, ওপৰলৈ মুখ কৰিব সাহস নাই, কাৰোলৈ চকুলৈ চাব পৰা নাই।
গতিকে যেতিয়া আমি খুব অপমানিত হওঁ, লাজ পাওঁ, নিজৰ ভুল নিজে বুজি পাওঁ, তেতিয়া আমি পিঠিতললৈ মুখ কৰি, কাৰণ চকুকেইটা মুদিও যাব নোৱাৰি, ৰাস্তাটো দেখিব লাগিব, ৰাস্তাটো চাব লাগিব, পৃথিৱীলৈ চাই চাই তললৈ মুখ কৰি কৰি লাহে লাহে গতি কৰো। সেই দুখন ফুটি উঠিছে। আপুনি কৃষ্ণক মই নিজে কৃষ্ণক বিৰোধ কৰিলো, কৃষ্ণক কথা নুশুনিলো, কৃষ্ণ চিন্তা ভাৱনা বিপৰীতে মই গতি কৰিলো। কৃষ্ণকটো মই নামানিলোৱেই, কৃষ্ণকটো মই চিনি নাজানোৱেই, কৃষ্ণ ভগৱান বুলি নাজানিলোৱেই, কৃষ্ণ মহাশক্তিমান বুলি নাজানিলোৱেই, আৰু কৃষ্ণ দিয়া উপদেশো মই পালন নকৰিলো। ৰাতিৰ দিনে চিন্তা নিদ্ৰা কৰে, আৰু আহি পেলাই কি হৈছে, নিজৰ ঘৰত আহি